নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ। শিৱসাগৰত মিয়াৰ জঘন্য কাণ্ড। 14 বছৰীয়া কিশোৰীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নিলে অচিনাক্ত মিয়াই। অঞ্চলটোত উত্তপ্ত পৰিস্থিতি। উজনি অসমত মিয়া বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে শিৱসাগৰ জিলাত সংঘটিত কৰা এটা জঘন্য ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাহক অৰুণোদয় অসমৰ এই বিশেষ প্ৰতিবেদন। শিৱসাগৰত মিয়াৰ জঘন্য কাণ্ড। 14 বছৰীয়া কিশোৰীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নিলে অচিনাক্ত মিয়াই। অঞ্চলত উত্তপ্ত পৰিস্থিতি। উজনি অসমত মিয়া বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে শিৱসাগৰ জিলাত মিয়াই সংঘটিত কৰা এটা জঘন্য ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হৈছে আমগুৰি দুপদৰ কুকুৰাচোৱা গাঁৱত। স্থানীয় সূত্ৰে জনামতে লিমন মণ্ডল নামৰ এজন অচিনাক্ত মিয়াই প্ৰেমৰ প্ৰলোভন দেখুৱাই 14 বছৰীয়া কিশোৰীক পলুৱাই নিয়ে। ঘটনাটোৱে কেৱল কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ জীৱনতে নহয়, সমগ্ৰ গাঁৱৰ শান্তি শৃংখলাতো প্ৰভাৱ পেলাইছে। ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে কিশোৰীৰ ঘৰলৈ বিভিন্ন দল আৰু সংগঠনৰ নেতা কৰ্মী উপস্থিত হৈছে। শিৱসাগৰত মিয়া বিতৰ্ক চলি থকাৰ সময়তে এই ঘটনাই জনমতত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰিছে। সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ মাজতে সংঘটিত এই অপৰাধৰ ফলত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু জনসাধাৰণৰ মাজত গভীৰ ক্ষোভ প্ৰকাশ পাইছে। কিশোৰীগৰাকীৰ পৰিয়ালে হালৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু এই অভিযোগৰ ভিত্তিত নিশাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্থানীয় ৰাইজে অভিযোগ কৰে যে দুপদৰ কুকুৰাচোৱা গাঁৱৰ ভাস্কৰ গগৈ নামৰ এজনৰ বৃহৎ ব্যৱসায়ৰ ক্ষেত্ৰত ভাড়াঘৰ লৈ থকাৰ সুযোগ পোৱাৰ বাবে মিয়া লিমন মণ্ডলে এই জঘন্য ঘটনা সংঘটিত কৰিবলৈ সক্ষম হ'ল আৰু ইতিমধ্যে আৰক্ষী অভিযুক্তৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আনহাতে ঘটনাটো ইতিমধ্যে শিৱসাগৰ জিলাৰ সামাজিক পৰিৱেশত উত্তেজনা বৃদ্ধি আৰু মিয়া বিৰোধী আন্দোলনৰ দাবীক অধিক প্ৰবল কৰি তুলিছে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। মানে সোনকালে ছুটি দিয়াৰ কথা আছিলে। মাষ্টৰ এজনৰ হেৰি কি বুলি কয় সকাম দহা বা সকাম পাতাৰ কথা আছিলে। ইয়াত সোনকালে ছুটি দিলে সেইকাৰণে। তাৰপিছত আমি ভাবিছিলোঁ এই কি বুলি কয় ছোৱালীবোৰকৰ ল'ৰাবোৰ নিশ্চয় বুলি ভাবিছোঁ। তাৰপিছত তাই যে লগৰ ছোৱালীৰ লগত মিলি যে এনেকুৱা কৰিছে বুলি গম নাপাওঁ। ক'লৈ গ'ল তাই? তাই এতিয়া ক'লৈ গ'ল আমি গম নাপাওঁ নহয়। কাৰ লগত গৈছে? কাৰ লগত গৈছে তাকো গম নাপাওঁ। আকৌ বোলে কিবা গৈছে বুলি কোৱা শুনিছোঁ। গম নাপাওঁ নহয়। কিমান দিনৰ চিনাকি তাৰ লগত? কিমান দিনৰ চিনাকি আমি 6 মাহমানৰ মোৰ পৰা শুনা আমি। মই কিন্তু মোৰ মানে এটা মোবাইলটো বেয়া হৈছিলে প্ৰথমতে। ছোৱালীজনৰ কিমান দিনৰ চিনাকি তাৰ? আমি গম পাওঁ আজিহে। এই আপোনালোকে গম পায় আগত কিন্তু মাক হিচাপে গম নাপাব। কিমান দিনৰ আগত? 6 মাহৰ মূৰত মানে ইহঁতৰ মোবাইলটো বেয়া হ'ল। তাত মই নাজানো, মোৰ মানে অকণমানি মোবাইল এটা আছিলে। মোৰ মোবাইলটোৰ পৰা মানে ফোন কৰি থাকে ল'ৰাটো। নিজৰ ছোৱালীজনীৰ কথা কেলে জানো? কেতিয়াবা চিনাকি চিনাকি মানে তাৰ আইতাকৰ পৰা মোবাইলটো আছিলে নহয়। তেতিয়াই গম পায়। তেতিয়া আইতাকে লৈ থাকে মোবাইলটো, আমিতো লোৱা নাছিলোঁ। তেতিয়া আইতাকে এবাৰ ধৰিলে ক'লে ফোন কৰিছ বুলি। তেতিয়া তাই মানে ক'লে তাই মানে বোলে এনেকৈ ল'ৰা এটাই বোলে মোবাইলটো বোলে মোলৈ আমাৰ মোবাইললৈ ফোন কৰি থাকে। চুৰ কৰিবলৈ লগাইছে। তেওঁলোকৰ চৰিত্ৰটো মেইন চুৰ নহয় জানো? মিয়া মানে চুৰ। তেওঁলোকে চুৰ কৰি আপোনালোকৰ ঘৰতে বস্তু ৰাখিছে। অবৈধ মিয়া বাংলাদেশী go back! অবৈধ মিয়া বাংলাদেশী go back! মিয়া সুৰক্ষা দিয়া নহ'ব। মিয়া সুৰক্ষা দিয়া নহ'ব। অবৈধ বাংলাদেশী go back! অবৈধ বাংলাদেশী go back! ইয়াৰ ৰক্ষা দিয়া নহ'ব। ইয়াৰ ৰক্ষা দিয়া নহ'ব। জয় অসম! জয় অসম! দুপদৰ কুকুৰাচোৱা গাঁৱত আজি আমাৰ যি নাবালিকা এজনী 14 বছৰীয়া ছোৱালী আমি গম পাইছোঁ। সন্ধিয়া সময়ত আমি আহি ঘৰ পাইছোঁহি। তেতিয়া আমি গম পাইছোঁ যে আমাৰ নাবালিকা এজনী আমাৰ গাঁৱৰে নাবালিকা ছোৱালী আমাৰ ঘৰত নাই বুলি আমি গম পাইছোঁ। কোনো ব্যক্তিয়ে আমি লৈ গৈছে বুলি গম পাইছোঁ। গতিকে আমি আমাৰ গাঁৱৰে একেবাৰে কাষৰ অঞ্চললৈ আমাৰ ভাস্কৰ গগৈ ঘৰত কিছুমান আমাৰ নগাঁৱৰ কিছুমান অবৈধ বাংলাদেশী অৰ্থাৎ মিয়াই তেওঁলোকে ফাঁচী কাৰবাৰ ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত
ঘৰ ভাড়া কৰি ইয়াত তেওঁলোকে বসবাস কৰি থাকে। আৰু আমি গম পাইছোঁ যে তেওঁলোকৰ মাজতে এই আমাৰ যি ছোৱালীজনী তেওঁলোকৰ ভিতৰতেই আমি নাইকিয়া হৈ গৈছে বুলি আমি গম পাইছোঁ। গতিকে আজি আমাৰ অসমত বা ৰাজ্যত আমাৰ যিখিনি আমাৰ পৰিস্থিতি চলি আছে, আমাৰ অসমীয়া যিখিনি আমাৰ হিন্দু মাজত আমাৰ যিখিনি আজি মত বিভেদ চলি আছে, এই চলি থকাৰ মাজতো যে এখেতলোকে আজি আমাৰ মিয়া বাংলাদেশীক যে এওঁলোকে ৰক্ষণাবেক্ষণ দি আছে, আমি তাক নথৈ আমি গৰিহণা দিছোঁ। গতিকে আমি আৰু তেখেত নিজে এজন আমাৰ গাঁওৰক্ষী যি আমাৰ মানে গাঁওৰক্ষী বিভাগৰ তেখেত এজন নিজেই আমাৰ VDP ছেক্ৰেটৰী। গতিকে ছেক্ৰেটৰী ঘৰতে যেতিয়া আমাৰ তেওঁলোকে পোহপাল দি আমাৰ যি আমাৰ বাংলাদেশী মিয়া সাঁচি কাঠৰ কাৰণে তেওঁলোকে ঘৰ ভাড়া দি ৰাখিছে, আমি তাত নথৈ আমি দুখ প্ৰকাশ কৰিছোঁ। গতিকে তেনেকুৱাৰ মাজেদি আমাৰ এই আজি যি আমাৰ গাঁৱত যি ঘটনাটো হৈ গ'ল, এজন নাবালিকা ছোৱালী যেতিয়া নাইকিয়া হৈ গ'ল, আমি তাৰ যোগেদি আমি হৈছে বুলি আমি গম পাইছোঁ। গতিকে এইখিনি যাতে হ'ব নালাগে, পুনৰাবৃত্তি হ'ব নালাগে। আৰু আপোনালোকে আহিছে, আমাৰ বীৰ লাচিত থানা আহিছে, অসম যুৱ মৰ্চা আহিছে, আমাৰ সাংবাদিক বন্ধুসকল আহিছে, যাতে আপোনালোকে এই আমাৰ এই দুবদৰ কুকুৰাচাৰ গাঁৱত যিটো আমাৰ আজি তাৰিখত যিটো ঘটনা হৈ গ'ল, এই ঘটনাটো যাতে আপোনালোকে এটা ব্যৱস্থা কৰি দিব বুলি আমি মানে সংকল্পবদ্ধ হৈছোঁ। আজি আচলতে এটা বহুত মানে দুখজনক এটা খবৰ হৈছে যে আপোনাৰ এই যে দুবদৰ বুঢ়া দিহিঙীয়া গাঁৱৰ অঞ্চলৰ পৰা এজনী আপোনাৰ 14 বছৰীয়া ছোৱালী নাইকিয়া হৈ গ'ল। তাৰপিছত যেতিয়া গোটেই বস্তুটো পৰ্যালোচনা কৰিলোঁ, আপোনাৰ এজন মিয়া সম্প্ৰদায়ৰ লোকে ইয়াৰ পৰা 14 বছৰীয়া ছোৱালীজনী ইয়াৰ পৰা লৈ গ'ল। আৰু আমি যেতিয়া খবৰ পালোঁ যে গোটেই আপোনাৰ এই মানুহ ঘৰৰ পৰা আচলতে যিখন মানুহ আমি ইয়াত আছোঁ নহয়, গোটেই মানুহ ঘৰৰ পৰা আচলতে গোটেই মিয়া এটাৰ সংসাৰ চলাই আছিলে। তেওঁলোকে মিয়া ইয়াত গোটেই এটা ডাঙৰ এটা আপোনাৰ ভাড়াঘৰ ৰাখি পানি তেওঁলোকে এটা ব্যৱসায় চলাই আছিলে। আৰু তাৰপিছতে ইয়াৰ পৰা আচলতে তেওঁলোকৰ কোনো ধৰণৰ লিংক নাথাকিব, কাৰণ আমগুৰিৰ নিচিনা জেগাত আপোনাৰ ভিতৰুৱা জেগা হয়, আমগুৰিৰ ভিতৰুৱা জেগা দিহিঙীয়া গাঁও। আপোনাৰ ইয়াত মানে আপোনাৰ কোনো ধৰণৰ আপোনাৰ দুবদৰ কুকুৰাচাৰ গাঁও, আপোনাৰ ইয়াত কোনো ধৰণৰ মিয়া আপোনাৰ লোৱাৰ আছামৰ পৰা আহি ইয়াত কোনো ধৰণৰ ইয়াত লিংক নাথাকে। কিন্তু এওঁলোকৰ ইয়াত যিসকল আচলতে ভাড়াঘৰ আছিলে, প্ৰায় আপোনাৰ 10টা 15টা আপোনাৰ ভাড়াঘৰ ইয়াত আছিলে। সেই ভাড়াঘৰৰ পৰাই আচলতে লিংক এটা লৈ পানি তেওঁলোকে এটা 14 বছৰীয়া ছোৱালী এজনী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল। আমি টাইমছ ছাত্ৰ এটা উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু এই যি ভাড়াঘৰ আচলতে ইয়াত ৰাখিছিলে তেওঁলোকক আমি আইনৰ শাস্তি আপোনাৰ ভাস্কৰ নামৰ এই যিজন মানে আপোনাৰ ব্যৱসায় তেওঁলোক কৰিছিলে। চিধা কথা ক'বলৈ হ'লে তেওঁ ব্যৱসায় কৰিছিলে। আমি স্পষ্ট কথা কৈছোঁ যে অতি সোনকালে আমাৰ যিজনী ছোৱালী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল, তেওঁক আচলতে ভাস্কৰ নামৰ ব্যক্তিজনে আচলতে উলিয়াই দিব লাগিব। ইয়াৰ অন্যথা কিন্তু আমি যিকোনো প্ৰতিবাদী ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। তেওঁলোকৰ ঘৰত আচলতে আপোনাৰ ONC পাইপৰ দৰে আপোনাৰ ইলিগেলি যিখিনি বস্তু সামগ্ৰী জব্দ হৈছে, তেওঁলোকে ইয়াত ইলিগেল আপোনাৰ ব্যৱসায় ইয়াত কৰি আছিলে মিয়াসকলক লৈ। আমি সেয়ে টাইমছ ছাত্ৰৰ দাবী জনাইছোঁ অতি শীঘ্ৰে যাতে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ যি গৃহ বিভাগ আছে সকলোৱে যাতে পৰ্যালোচনা কৰক আৰু এইসকল ব্যক্তিৰ দৰে মানুহক আচলতে আইনী কাঠগড়াত আচলতে আনাৰ ব্যৱস্থা কৰক। দুৰ্ভাগ্যজনক চাওক, আচলতে অত্যন্ত দুখজনক বিষয়। এই আমাৰ যি দুবদৰ কুকুৰাচাৰ গাঁও, এই কুকুৰাচাৰ গাঁওখন আমগুৰি নগৰৰ পৰা এটা মানে বহুত দূৰত আচলতে এটা দূৰৰ অঞ্চল। কিন্তু এই অঞ্চলতো যে এনেধৰণৰ মিয়াৰ যি তেওঁলোকৰ যি কাৰ্যকলাপ আছে, এই আপোনাৰ এজনী ছোৱালী যে 14 বছৰীয়া ছোৱালীজনী নাইকিয়া হৈ যাব পাৰে, ই অত্যন্ত দুখজনক বিষয়। তেওঁলোকৰ ইয়াত আচলতে গোটেই দুবদৰ অঞ্চলটো যদি ভালদৰে চায় তেতিয়াহ'লে কিন্তু মিয়াৰ ইয়াত কোনো ধৰণৰ আচলতে কাৰ্যকলাপ নাই। ইয়াত একমাত্ৰ এই মানুহ ঘৰতে আচলতে মিয়াৰ দপদপনি আছিলে। তেওঁলোকে ব্যৱসায় কৰিছিলে, তেওঁলোকে সাঁচি কাঠৰ ব্যৱসায় কৰিছিলে, তেওঁলোকে এই ONC পাইপৰ ইলিগেল ব্যৱসায় কৰিছিলে। তাত পৰি আছে বহুত ধৰণৰ পাইপ পৰি আছে আৰু তেওঁলোকৰ থ্ৰুৱেদি আচলতে গোটেই লিংকটো তেওঁলোকৰ থ্ৰুৱেদি পাইছে। আৰু সেই থ্ৰুৱেদি পাই পানিয়ে তেওঁলোকে আচলতে এই 14 বছৰীয়া ছোৱালীজনী ইয়াৰ পৰা নাইকিয়া হ'বলৈ এটা পৰ্যায় হৈছে। সেয়ে আমি টাইমছ ছাত্ৰৰ দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে গোটেই বিষয়টো আচলতে পৰ্যালোচনা হ'ব লাগে আৰু এনেকুৱা ধৰণৰ মানুহক আচলতে কঠোৰৰ পৰা কঠোৰতম শাস্তি ব্যৱস্থা কৰিব লাগে। এতিয়া মানে আমি তেনেকৈ মই একো গম পোৱা নাই। আমাৰ মানে মই 6 মাহমানৰ আগতে মানে কি বুলি কয় সিহঁতৰ মাক বাপেকৰ মোবাইলটো বেয়া হ'ল।
বেয়া হোৱাৰ কাৰণে তাৰপৰা মোৰ অকণমানি মোবাইল এটা আছে, অকণমানি মোবাইলটোলৈ সেই ল'ৰাটোৱে দুদিনমান ফোন কৰিলে। ফোন কৰিলে মই ল'ৰাটোক ক'লোঁ, তুমি ক'ৰ পৰা ফোন কৰিছা? নহয় বোলে মই এবাৰ ক'ব নামটিৰ পৰা ফোন কৰিছোঁ, এদিন ক'ব শিৱসাগৰৰ পৰা ফোন কৰিছোঁ, এদিন ক'ব বৰপেটাৰ পৰা ফোন কৰিছোঁ, তাৰপৰা যিদিনাখন ক'লে বৰপেটাৰ পৰা ফোন কৰিছোঁ বোলে। সেই বুলি ক'লে মই ক'লোঁ যে বোলো তুমি বোলো অনলাইনৰ লগত কেনেকৈ চিনাকি হ'লা বোলে মোবাইলত চিনাকি হ'লো। মই বোলো তুমি কাম এটা কৰিবা বোলো, এজনী একেবাৰে সৰু ছোৱালী চেভনলৈ পাইছেহে বোলো, তুমি এই অনলাইনৰ লগত বোলো ফোন কৰি নাথাকিবা, মানে কিবা কৰি নাথাকিবা সেই বুলি ক'লোঁ। সেই বুলি ক'লে ল'ৰাটোৱে মোক খুব বেয়া তাৰমানে বেয়াকৈ ক'লে। বেয়াকৈ ক'লে ময়ো মানে খুব বেছি বেয়াকৈ ক'লোঁ আৰু কলত মানে দৌতিক আছিলে, দৌতিকো ধমকি দিলে, তোৰ নাম্বাৰ লৈ থানাত দিম ৰ কিবা এটা কৰিম, তেনেকুৱা কৰি থাকোঁতে তাৰমানে ছোৱালীজনী আহি পালেহি। তাৰপৰা তাইক মানে মই ক'লোঁ তই এই ল'ৰাটোলৈ তই কেলৈ ফোন কৰ? ল'ৰাটোৱে মোবাইলটোতে কাটি দিলে। তাৰপৰা মই এইটো ক'ৰ নাম্বাৰ তই ক বোলে। তেতিয়া মানে মই তাইক মানে মাত চাত নমতাৰ কাৰণে মানে জিঅ' সৈতে তাইক চাটো দিলোঁ। মই চাট দিয়াৰ কাৰণে তাই ক'লে বোলে মোক যে ল'ৰাটোৱে বোলে এনেকৈ ফোন কৰি থাকে বোলে, ভয় খুৱাই থাকে বোলে, হেৰি বুলি কয় মই বোলে সেইকাৰণে ভয়তে ফোন কৰোঁ বোলে। ল'ৰাটোৰ নাম মই এতিয়া নাজানিম, কি আছিলে নামটো মোক নাই কোৱা, মই সোধাও নাই নামটো তাক। কি ল'ৰা আছিলে এইটো? এইটো আমি মানে ক'ত মানে এইটো মিৰাই ল'ৰাই হ'ব, তাৰ কথাবোৰ কিবা লেবাৰ তাৰমানে কথাবোৰ মানে কিবা অপকৰা নিচিনা কথাবোৰ। মই তেতিয়াই জানো তই কি হয় বোলে। মই তেতিয়া মই সুধিলোঁ ৰ মই বোলো তোমালোকে কি মানুহ হয়? আমি বোলে হেৰি মিয়া মানুহ হয় বোলে, আমি বোলে হেৰি কি বুলি কৈছিলে পাই, মিয়া কি বুলি কৈছিলে তেনেকুৱা কিবা এটা বুলি ক'লে। তাৰপৰা বোলো তই বোলো আমি কি মানুহ তই জানো, আমি অসমীয়া মানুহ হয় বোলে ভাল পোৱাৰ লগত বোলে একো নাথাকে বোলে, হেৰি কি বুলি মিয়া বোলে অসমীয়া গৰীয়া একো নাথাকে বোলে। তাৰপৰা সেই তেনেকৈ ক'লত খুব বেয়া বেয়াকৈ ক'লত মানে সিহঁতৰ বাপেকেও বেয়া, নদীকেও বেয়া বেয়া ক'লে, ময়ো বেয়াকৈ ক'লোঁ। তাৰপৰা সেই তেনেকুৱা ল'ৰাজনী পালেহি, ল'ৰাজনীকো সেই ল'ৰাজনীক ধৰি মাৰিলোঁ, মাৰি তাই যেনিবা মোক ফোন নকৰোঁ বুলি কাণত ধৰি উৎবও কৰিলে, মাকো মাৰিলে সেইদিনাখন। মাকে পিছতহে গম পায় তাৰমানে, মাক মানে সেই ইফালে আছিলে, মোৰ বোলে আছোঁ নেকিলা বোলে এনেকৈ ফোন কৰিছে বোলো ল'ৰাই বোলো। তাৰপৰা এইও দিলে চাট, ময়ো দিলোঁ, কিন্তু বাপেকে গম নাপায় কথাখিনি। আজি এতিয়া মই মানে ল'ৰা ছোৱালী 10টা বজাতে ছুটি দিলে, মই মাকক কৈছোঁ যোৱাৰ কথা নহয়, তাই কিবা কৰিহে তাই আগতে লগ কৰে যেন লাগিছে ল'ৰাটোৱে কোনোবাই দেখিছোঁ বুলি কৈছে নে, ফটো দেখুৱাওঁতে আমাৰ ওচৰৰ ল'ৰা এটাই কৈছে বোলে ল'ৰাটো মই ক'ৰবাত দেখিছোঁ বোলে, আৰু এটাই কৈছে ক'ৰবাত দেখিছোঁ ল'ৰাটো সদায় নাহে বোলে, কেতিয়াবা আহে বোলে। তাৰপৰা তেনেকৈ মানে লগ কৰি কিনি চাগে তাই কিবা এটা কৰি দিলে, আৰু ল'ৰাজনী ভিতৰৰ পৰা কেনি নোলাই, বহুত ঠাণ্ডা ছোৱালী আছিলে মানে, ক'লেও নাযায়, সকাম বিয়াও খাবলৈও নাযায়, কাৰো ঘৰত মানুহো ক'বকে নামাতে। আজি এতিয়া পলাই গুচি গ'ল ল'ৰাজনী। এতিয়া মই 10টা বজাতে মাষ্টৰনীলৈ ফোন কৰিছোঁ, মাষ্টৰনীয়ে ক'লে বোলে এনেকৈ বোলে 10টা বজাতে আজি হস্পিটেল এইখিনি বনাই আছে দেই, চাব চেণ্টাৰ হস্পিটেল নহয়, চাব চেণ্টাৰ এই সামনে কালি বুজি থাকিব পাৰে, কিন্তু বছৰ বছৰ ধৰি এডাল আৰু মাটি আছে ভাবিছা নেকি ক'ৰবাত? কি ঘৰ হয় চলি আছে, কি চলি আছে এতিয়া আমাৰ অসমত কি চলি আছে? এইবিলাক ঘৰ আহিছে, এই ঘৰবিলাক কি হয়? আপুনি অবৈধ বাংলাদেশী